निश्चितভাৱে পূৰণ হ'ব বলৰ নেটত चुंबन हल्की सी क्लियरेंस जो यहाँ पे जो खतरा बन सकता था उस खतरे से टालता हुआ इस बार यहाँ पे 22 नंबर जर्सी 19 एबीबीएन के लिए पोजीशन बनाता हुआ, लेकिन दो खिलाड़ी मैदानों पे लैंडिंग हुआ है चंद्रयान 3 का। সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ'টি আজি আৰম্ভ কৰিছো। আজি মই আমাৰ ষ্টেডিয়াম মানে ওচৰত থকা ষ্টেডিয়ামখনত সুকাফা ফুটবল খেল হৈ আছে, তাকেই চাবলৈ আহিলো। বহুত দিনে মানে ঘৰৰ পৰা ওলোৱাই নাছিলো, সেইকাৰণে আজি আহিলো খেলখন চাবলৈ। বিধায়ক তথা অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ বলিন চেতিয়া ডাঙৰীয়া, টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি বিজয় ৰাজকুমাৰ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি অনন্ত ফুকন ডাঙৰীয়া, সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি তেখেতলোকক আদৰণি জনাবৰ বাবে সতীৰ্থসকলক অনুৰোধ জনাইছোঁ। লগতে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰিবলগীয়া শিল্পীসকলক সাজু হ'বৰ বাবে অনুৰোধ জনালোঁ। এটি সাংস্কৃতিক অনুষ্ঠান আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। ইমান ডাঙৰ ষ্টেডিয়ামখনত ইমানে মানুহ হৈছে, চাৰিওফালে অকমানো জেগাই নাই বহিবৰ কাৰণে। আমি সোনকালে গ'লো কাৰণেহে ভাল জেগা এডোখৰ পালোঁ আৰু তাতে বহি মেলি এয়া চাই আছোঁ। এতিয়া খেলুৱৈবোৰ খেলপথাৰত সোমাইছে আৰু সৰু সৰু বল বয়বোৰে আদৰি আনিছে। শদিয়া সমজিলা আয়ুক্ত মানৱজ্যোতি নাথ ডাঙৰীয়াক প্ৰমুখ্য কৰি বিশিষ্ট অতিথিসকলক খেলপথাৰলৈ আগবঢ়াই নিবৰ বাবে সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। খেলপথাৰলৈ আগবঢ়াই নিছে আমাৰ আয়োজক সমিতিৰ সভাপতি প্ৰমুখ্য কৰি বিষয়ববীয়াসকলে। ক্ৰীড়াই সমাজগ্ৰহে, জাতিগ্ৰহে আৰু সকলোকে একত্ৰিত কৰে আৰু ক্ৰীড়াৰ এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ। ইতিমধ্যে এই স্বৰ্গদেউ শ্বাহ আলম চুকাফা কাপৰ আজি চূড়ান্ত খেলত এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আমাৰ শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়া আৰু ইতিমধ্যে উপস্থিত হৈছেহি টাইপাৰ সভাপতি বিজয় ৰাজকুমাৰ ডাঙৰীয়া। ইয়াৰ সভাপতি এই ষ্টেডিয়াম পৰিপূৰ্ণ কৰিছে আৰু আমি অনুভৱ কৰিছোঁ যে ষ্টেডিয়ামখন এখন বহলাবই লাগিব পৰৱৰ্তী সময়ত। গতিকেলৈ এইটো আমাৰ কাৰণে খুব ভাল লক্ষণ যে আমি আজিকালি খেলক আমি এক জীৱনৰ কেৰিয়াৰ হিচাপেও ল'ব পাৰোঁ। আজি ভাল খেলুৱৈ আজি আপুনি দেখিছে লভলীনাকে আদি কৰি হিমা দাস, আজি তেওঁলোকে গোটেই ভাৰতবৰ্ষত উজ্বলি উঠিছে। আমি শদিয়াতো তেনেকুৱা খেলুৱৈ আমি সৃষ্টি কৰিব লাগিব যি ভাৰত তথা অসমৰ গৌৰৱ কঢ়িয়াই। ফুটবল খেল প্ৰতিযোগিতাৰ আজিৰ মুখ্য অতিথি অসম চৰকাৰৰ মন্ত্ৰী জুৱেল মোহন ডাঙৰীয়া, ইয়াত উপস্থিত থকা টাইপাৰ সভাপতি বিজয় ৰাজকুমাৰ ডাঙৰীয়া, ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই ডাঙৰীয়া, উদ্যাপন সমিতিৰ সভাপতিকে ধৰি উদ্যাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আৰু আমাৰ লগত উপস্থিত থকা সম আয়ুক্ত আমাৰ নাথ ডাঙৰীয়া, ইয়াত উপস্থিত দুই দলৰ খেলুৱৈসকল, ৰেফাৰীসকল, সাংবাদিক বন্ধুসকল আৰু উপস্থিত শ্ৰদ্ধাৰ শদিয়াবাসী খেলপ্ৰেমী ৰাইজ। ইতিমধ্যে চতুৰ্থ শ্বাহ আলম চুকাফাৰ আজি ফাইনেলৰ চূড়ান্ত খেল আৰু ইতিমধ্যে কেইবাদিনো শদিয়াবাসী ৰাইজে সুন্দৰ সুন্দৰ খেল উপভোগ কৰিলে আৰু এই খেল আজি চূড়ান্ত খেল আমাৰ ওদালগুৰি টাউন ক্লাব আৰু টেঙাঘাটৰ 19 এবিবিএনৰ মাজত আজি খেলখন হ'ব। আপোনালোকে এখন সুন্দৰ খেল দেখিবলৈ পাব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খেলৰ উন্নতিৰ বাবে মহাৰণ পাতিছে আৰু শদিয়াৰ এই ষ্টেডিয়ামৰ বাবে আমাক যোৱা কেবিনেট সিদ্ধান্তত আমাক প্ৰায় 25 কোটি টকা দিয়াৰ সিদ্ধান্ত লৈছে। সেই গতিকে সমূহ ৰাইজক আজি খেল সুন্দৰকৈ উপভোগ কৰিবলৈ আৰু সকলো ৰাইজক শ্ৰদ্ধা জনাই সকলোকে শুভেচ্ছা জনাই মোৰ চমুটো আশা সামৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় বিধায়ক ডাঙৰীয়ালৈ। আমি এইবাৰ জাতীয় সংগীতটো পৰিৱেশন কৰিম। মহোদয়ে 25 কোটি টকাৰ এই ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে ঘোষণা কৰিলে আৰু মাননীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই ঘোষণা কৰিছে আৰু তৎকালে আমি এইটো কাৰ্যকৰী বাস্তৱত ৰূপায়ণৰ কাৰণে আমি বিধায়ক আৰু মই দুইজনে পদক্ষেপ গ্ৰহণ কৰিম। ধন্যবাদ।
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মন্ত্ৰী ডাঙৰীয়াক খেলখনি উদ্বোধন কৰিব। এয়া উদ্বোধন হৈছে আজি চূড়ান্ত খেলখনিত অৱতীৰ্ণ হ'বলগীয়া দুয়োটি দললৈ আমি আয়োজক সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি চূড়ান্ত খেলখনি পৰিচালনা কৰিব মুখ্য ৰেফাৰী লাকি ৰঞ্জন বৰুৱা। শিৱসাগৰৰ A1 থাকিব যোৰহাটৰ বিমান সন্দিকৈ। A2 থাকিব বাক্সাৰ কনক বড়ো। ফ'ৰ্থ অফিচিয়েল হিচাপে থাকিব তিনিচুকীয়াৰ বিদ্যুৎ বৰুৱা। মেটছ কমিশ্যনাৰ হিচাপে থাকিব শদিয়াৰ গোবিন্দ হাজৰিকা আৰু ৰেফাৰী ইনচাৰ্জ হিচাপে থাকিব মংগলদৈৰ দেৱেন বৰুৱা। ওদালগুৰি আৰু হালধীয়া আৰু কলা ৰঙৰ জাৰ্চি পৰিধান কৰা দলটি হৈছে অসম আৰক্ষীৰ 19 নম্বৰ বেটেলিয়ন টেঙাখাটৰ দল। আকৌ এবাৰ কৈছোঁ, বগা ৰঙৰ জাৰ্চি পৰিধান কৰা দলটি হৈছে হৰিচিঙা টাউন ক্লাব ওদালগুৰি আৰু হালধীয়া আৰু কলা ৰঙৰ জাৰ্চি পৰিধান কৰা দলটি হৈছে অসম আৰক্ষীৰ 19 নম্বৰ বেটেলিয়ন টেঙাখাটৰ দল। ধন্যবাদ। होता है किसका नाम। आक्रमण हो गया है सेकेंड हाफ में और आज की इस खेल की आपकी शाम को रंगीन बनाने के लिए इस खेल को बेहतर तरीके से ऑर्गेनाइज करने के लिए मिडफील्ड रेफरी के तौर पर है लाकी रंजन बरुआ। AR1 पर है विमान हैंडिक। AR2 पर है कनक बोरो। फोर्थ रेफरी पर है विद्युत बरुआ। मैच कमिश्नर है गोविंद हाजरिका सर। खुद को एडजस्ट नहीं कर पाया 9 नंबर जर्सी हरिसिंह आरसी के लिए सेकंड हाफ के बाद फोर्थ हाफ के बाद नॉर्थ से साउथ की तरफ आक्रमण किया था और गोल के बिल्कुल नजदीक आया था। 5.5 मीटर का जो एरिया होता है गोल पोस्ट से गोलकीपर दीवार बनकर खड़ा रहा। निश्चितভাৱে পূৰণ হ'ব বলৰ নেটত চুম্বন কৰিব পৰা চুম্বন কৰাৰ ইচ্ছা। এয়া চাব লাগিব প্ৰথমটো কৰ্নাৰ কিক লেফ্ট কৰ্নাৰৰ তলৰ পৰা লোৱা যাব সেকেণ্ড হাফত হৰিচিঙা FCৰ কাৰণে বগা জাৰ্চিৰে সুন্দৰভাৱে শ্বট লোৱাৰ প্ৰচেষ্টা। সুন্দৰ ক্ৰছ আহিব নিশ্চয় ডিফ্লেক্টেড শ্বট আহিব নে চিধা আহিব চিধা হেডাৰ কিন্তু ক্লিয়াৰেন্সৰ ওপৰত হেডাৰ আহিলে আৰু এক্ৰবেটিক শ্বট দিবছৰ একেবাৰে কাষত ওপৰত আছে। হেণ্ডবলৰ আপিল কৰিছিলে কিন্তু হেণ্ডবল ৰেফাৰীৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে। मिलाता ही था सूरज चौका हुआ सवेरा बीती रात बीता अंधेरा खिले फोन फेमीगंड गाती फिरिया मिलकर संग आगे दोनों मुन्ना प्यारे दोनों बुलाते बच्चे।